মিজোৰ আগ্ৰাসন ৰোধিবলৈ পৃথক পন্থা কৰিমগঞ্জ জিলা প্ৰশাসনৰ মিজোৰামৰ সৈতে বন্ধ বাণিজ্যিক সম্পৰ্ক অসমৰ মাটিত মিজোৰ আগ্ৰাসন ৰোধিবলৈ এইবাৰ কৰিমগঞ্জ জিলা প্ৰশাসনে বন্ধ কৰি দিলে বাণিজ্যিক সম্পৰ্ক পাথাৰকান্দি সমষ্টিৰ ৰাংগামাটি হৈ মেডলিচৰা পথত বেৰিকেড বহুৱাই বন্ধ কৰিলে পথ শুকুৰবাৰে কৰিমগঞ্জ জিলাধিপতি এম আম্বামুথুন আৰু নৱাগত আৰক্ষী অধীক্ষক মায়ংক কুমাৰৰ উপস্থিতিত বেৰিকেড নিৰ্মাণ কৰাৰ লগতে আৰক্ষী মুতায়ন কৰে না এতিয়াতো মিজোৰামৰ ফালৰ পৰা তেওঁলোকে যিখিনি আগ্ৰহণ কৰিছে আমি লগে লগে তাৰ যোৱা প্ৰথম কথা হ'ল কি 28 এপ্ৰিলত তেওঁলোকে মানে তাত আহি এটা ঘৰ বনোৱাৰ প্ৰস্তুতি চলাইছিল আৰু কিছু জুম খেতি ষ্টাৰ্ট কৰিছিল আমি লগে লগে আহি সেইখিনি মানে যিখিনি পাৰে তেতিয়া আমি কিছু মানে জুম খেতি আমি কাটি পেলাইছিলোঁ আৰু লগে লগে ঘৰটো বনোৱাৰ আমি বাধা প্ৰদান কৰিছিলোঁ উল্লেখ্য যে কৰিডৰ ৰচিলালৈ মিজোৰামৰ মিনিট জিলা প্ৰশাসনে অসমৰ ভূমি মেডলিচৰাৰ 3 কিলোমিটাৰ ভিতৰত সোমাই পকী দলং নিৰ্মাণ কৰি দখল কৰে এই বিষয়ে বুধবাৰে অসম আৰু মিজোৰামৰ প্ৰশাসনৰ মাজত এক বৈঠক অনুষ্ঠিত হয় কিন্তু এই সমগ্ৰ ঘটনা নচ্ছাত কৰে মিজোৰাম প্ৰশাসনে The administration of Assam demanded that this where you barricade this site is also in Assam's land. No, I do not have any ৰাতাবাৰীত অসম মিজোৰাম সীমান্তৰ চুটাবুবিত মিজোৱে নিৰ্মাণ কৰা ঘৰ দুৱাৰ ভঙাৰ লগতে জুম খেতি বিনষ্ট কৰি উচ্ছেদ অভিযানো চলাইছিল উচ্ছেদৰ পাছতেই অসমৰ ভূমিত আইআৰ বেটেলিয়নৰ গৃহ নিৰ্মাণ আৰম্ভ কৰে কৰিমগঞ্জৰ পৰা ৰাহুল পল প্ৰাগ নিউজ